যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি অখিল গগৈ বহক কংগ্ৰেছ আপুনি চাফাই কেলে বহক তেখেতে চাফাইটো কেলে গগৈ আপুনি বহক জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো যে এজন বিধায়ক এজন মন্ত্ৰী বা এজন সাংসদ বা যিকোনো এজন প্ৰটেক্টি যাৰ মানে একচুৱেলি থ্ৰেট আছে বা যাক PSO দিয়া হয় যাক পুলিচ দিয়া হয় সিকিউৰিটি দিয়া হয় গতিকে তেনেকুৱা বা এজন সাধাৰণ মানুহ হ'ল সাধাৰণ নাগৰিক হ'ল তাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব অসম চৰকাৰৰ আৰু অসম চৰকাৰে এইটোত কম্প্ৰমাইজ নকৰে কেতিয়াও কম্প্ৰমাইজ নকৰে গতিকে ঠিক আছে থ্যাংক ইউ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো স্পষ্ট কথা যে মানুহৰ জীৱন আৰু সম্পত্তিক লৈ কেতিয়াও চৰকাৰে কম্প্ৰমাইজ নকৰে আপোনালোকে এনে ডায়লগ মাৰিলে নহব অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় পিজিছে জলকা ডাঙৰীয়া কিবা ক'ব কৈছে তেখেতে ক'বলৈ দিয়ক আগতে অধ্যক্ষ ডাঙৰীয়া ক'বলৈ দিয়ক ক'বলৈ দিয়ক কিবা ইনফৰমেশ্যন দিব খুজিছে হাউচক জনাব খুজিছে অধ্যক্ষ ডাঙৰীয়া আমি ৰকিবুল হুছেইনৰ ওপৰত মন্ত্ৰীক ক'বলৈ দিয়ক গৰিহণা মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ 2001 অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ প্লিজ মন্ত্ৰীয়ে উত্তৰ দিব মন্ত্ৰী কওক অনাৰেবল মিনিষ্টাৰ মাইক লৈ লওক প্লিজ এই আৰু মেটাৰটো অহা নাই আজি ৰকিবুল হুছেইনৰ মেটাৰটো আহিছে প্লিজ ছাৰ মই এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ সব গুচি যাব টাইমটো মই কথা ক'ব লাগা মই স্যাৰ কথা এটা এড কৰিব খুজিছো প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে আৰু কি হল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ হাত মিলাই যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়া দিছে স্যাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি অখিল গগৈ বহক কংগ্ৰেছ আপুনি চাফাই কেলে বহক তেখেতে চাফাইটো কেলে গগৈ আপুনি বহক জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দি আছে চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আৰে অথৰাইজ দিলে চবে পাৰে বহক না অধ্যক্ষ মহোদয় প্লিজ কৰা আছে সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে শাস্তি দিব একো কথাই কোৱা নাই আৰক্ষীৰ ওপৰত তদন্ত হ'ব এইবিলাকো কোৱা নাই কেতিয়ালৈ কেতিয়া গ্ৰেপ্তাৰ কৰিব অভিযুক্ত আৰক্ষী বিষয়াৰ ওপৰত কেতিয়া কাণত লৈ ফালে কৰক অসমীয়া খবৰত 2011 চনৰ পাছত জন্ম হোৱা সকলৰ নাম নাই আয়ুষ্মান কাৰ্ডৰ সুবিধা লোৱাৰ ক্ষেত্ৰতো ব্যৰ্থ আমি মন্ত্ৰী ৰিপ্লাই ৰেচন কাৰ্ড এনেকে সাংসদ এজনক উত্তৰ দিলে নহব এতিয়া স্যাৰ দোষীৰ ওপৰত শাস্তি দিব স্পেচিফিকেলি ক'ব লাগে এইটো ক'ব লাগে যিসকলক কেতিয়াৰ ভিতৰত শাস্তি হ'ব চৰকাৰে ক'ব লাগে ছাৰ নামানো আমি এইটো কথা ছাৰ
অধ্যক্ষ মহোদয় 24 ঘণ্টাকে তেওঁলোকে ৰিপ্লাই দিলে এজাহাৰ দিলে আলোচনা কৰিব পাৰিম মেডিকেল নটিচ দিয়ক আমি আলোচনা কৰিব পাৰিম এডজৰ্ণমেণ্ট মচনটো নহ'ব 60 লাখতকৈ বেছি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ নাম এতিয়ালৈকে লোকপিয়লত সোমা নাই আৰু সেই 60 লাখ সকলৰ নাম কেতিয়া সোমাব চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগে আৰু আচল কথাটো হৈছে তেওঁলোকৰ যিহেতু লোকপিয়লৰ নাম নাথাকে তেনেহ'লে তেওঁলোকে ৰেচন কাৰ্ড নোহোৱাৰ ফলত আয়ুষ্মান ভাৰত আৰু খাদ্য আৰু অসামৰিক যোগানৰ পৰা চাউল নাপাব তাৰ বাবে আমাৰ যদিও আমাৰ অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰ হয় তথাপি যে তেওঁলোকক অন্তত যে লোকপিয়ল ব্যৱস্থা কৰি সেই 60 লাখ লোকসকলকো আয়ুষ্মান ভাৰত আয়ুষ্মান কাৰ্ড ৰেচন কাৰ্ড সুবিধা দিব লাগে এই কথাটোৱে মই জিৰ' আৱাৰ্চত কৈছো কাৰণ বৰ্তমান অসমত লোকপিয়লৰ মতে 3 কোটিতকৈ বেছি মানে কি কয় জনভৰ্তি হৈছে আৰু তেওঁলোকৰ বাবে এতিয়া লোকপিয়ল কৰি ৰেচন কাৰ্ড সুবিধা দিব লাগে ধন্যবাদ ধন্যবাদ অনারেবল মিনিস্টার রিপ্লাই প্লিজ অনারেবল মিনিস্টার